বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত কৰ্মচাৰীসকলৰ বাবে প্ৰকাশিত এটা নতুন খবৰ জনাবলৈ যত্ন কৰিম দেখুৱাবলৈ লৈ আছো চাওক এই সময়ত ৰাজ্যৰ একাংশ কৰ্মচাৰীৰ বাবে আহিছে এটা নতুন সুখবৰ বন্ধুসকল এই যেটো নতুন ইনফৰমেশন পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিছো আৰু আশা কৰিছো আপোনালোকে ভিডিঅটোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত দেখুৱাবলৈ লৈ আছো চাওক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ সৈতে জড়িত এখন দৰকাৰী নোটিছ শেহতীয়াকৈ প্ৰকাশ হৈছে বন্ধুসকল এই যেটো গুৰুত্বপূৰ্ণ ইনফৰমেশন অৰ্থাৎ দৰমহা বৃদ্ধিৰ সৈতে কেইবাটাও বিষয় ইনক্লুড কৰি শেহতীয়াকৈ এই দৰকাৰী নোটিছখন প্ৰকাশ হৈছিল সকলো সবিশেষ আপোনালোকক সহজ সৰল ভাষাত জনাবলৈ যত্ন কৰিম আৰু যদি প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰিছে তেনেহলে সাবস্ক্ৰাইব কৰি হাতত ৰাখিব তে বন্ধুসকল দেৰি নকৰাকৈ যিখন নোটিছ প্ৰকাশ হৈছিল আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো চাওক নোটিছখন এনেকৈ প্ৰকাশ হৈছিল অফিস অফ দা মিশন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসম আৰু এই যিখন নোটিছ প্ৰকাশ হৈছিল পঠাইছিল কলৈ চাওক দেখুৱাবলৈ লৈ আছো to the Inspector of Schools, all districts, to the District Elementary Education Officer, all districts, the District Mission Coordinator, SSA, all districts, সকলো জিলাৰ Inspector of Schools, District Elementary Education Officer, District Mission Coordinator, সকলোলৈকে এই গুৰুত্বপূৰ্ণ নোটিছখন পঠোৱা হৈছে আৰু বিষয়টো জনাবলৈ যত্ন কৰিছো চাওক regarding fixation of pay rising and equalization MSCP's equalization ROP etc. তে নিশ্চয় গম পাইছে যে নোটিছখনত কেইবাটাও দৰমহাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয় ইনক্লুড কৰিছে প্ৰথমটো হল পে ফিক্সেশন দ্বিতীয়টো হল MSCP আৰু তৃতীয়টো হল ROP ইকুৱেলাইজেশ্যন আৰু ভিতৰৰ যি গুৰুত্বপূৰ্ণ ইনফৰমেশন সেই ইনফৰমেশন সমূহ আপোনালোকক জনাবলৈ যত্ন কৰিছো চাওক ইনফৰমেশনটো আছিল এনেকুৱা যে শিক্ষক সমাজৰ এটা সন্থাই চৰকাৰৰ ওচৰত প্ৰেয়াৰ পিটিশন দিছিল তেওঁলোকৰ বিভিন্ন ডিমান্ড লৈ আৰু সেই সমূহ চৰকাৰে বিবেচনা কৰি হেকত ফাইনান্স ডিপাৰ্টমেন্টলৈ এটা ইনষ্ট্ৰাকচন ইস্যু কৰিছিল যে তেওঁলোকৰ যি পে ফিক্সেশন আছিল তাৰ পিছত MSCP আছিল ROP ইকুৱেলাইজেশ্যন এই তিনিটা বিষয় ইনক্লুড কৰি ফাইনান্স ডিপাৰ্টমেন্টলৈ তেওঁলোকে এটা অৰ্ডাৰ ইনষ্ট্ৰাকচন অৰ্ডাৰ ইস্যু কৰিছে আৰু এইখিনিতে তেওঁলোকে ডিস্ট্ৰিক্টলৈকো নোটিছখন পঠাইছে যে ডিস্ট্ৰিক্টত যিখিনি কেছ পেন্ডিং হৈ আছে ইয়াতে লিখিছে ইন দিস কানেকশন ইউ আৰ ৰিকুৱেষ্টেড টু টেক আপ দা মেটাৰ উইথ দা ডিস্ট্ৰিক্ট পে ফিক্সেশন কমিটি ফৰ ডিসপোজেল অফ ষ্টেণ্ডিং কেसेस অফ দা ডিস্ট্ৰিক্ট জিলাসমূহত যিখিনি তেনেকুৱা পেন্ডিং কেছ আছে সেইখিনি নিষ্পত্তি কৰিবলৈ এই বিশেষ নোটিছখনৰ যোগেৰে জনোৱা হৈছে আৰু খুব সোনকালে কামখিনি কৰিব লাগে বুলি তেওঁলোকে শেষৰ এটা বাক্যৰে উল্লেখ কৰিছে তে বন্ধুসকল ৰাজ্যৰ একাংশ কৰ্মচাৰীৰ বাবে বিশেষকৈ শিক্ষা বিভাগৰ কৰ্মচাৰীৰ বাবে সুখবৰ বুলি ক'ব পাৰি যে চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ পে ফিক্সেশন টাইম স্কেল MSCP বুলি যেটো কোৱা যায় তাৰ পিছত ROP ইকুৱেলাইজেশ্যনৰ ওপৰত শেহতীয়াকৈ এখন দৰকাৰী নোটিছ প্ৰকাশ হৈছিল আৰু বন্ধুসকল এই ইনফৰমেশনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে শেয়াৰ কৰিলো আৰু যদি ইনফৰমেশনটো ভাল লাগিছে তেনেহলে আপুনিও এবাৰ শেয়াৰ কৰি দিব বুলি আশা ৰাখিলো